লখিমপুৰ জিলা পানীগাঁৱত মানুহৰ সমাগম। পানীগাঁও আৰক্ষী চকীৰ সন্মুখত দ্য আৰ্ট ফৰ এভৰিৱান নামৰ বেচৰকাৰী সন্থাৰ তত্বাৱধানত থকা ৰেস্কিউ এণ্ড ট্ৰিটমেণ্ট চেণ্টাৰত বহুতো জীৱ-জন্তু চিকিৎসা কৰি থকা হৈছে। কেইবাবছৰৰ পৰা গৰাকীবিহীন জীৱ-জন্তু এনেদৰে চিকিৎসা কৰি আহিছে এই বেচৰকাৰী সন্থাটোৱে। গৰু, ঘোঁৰা, কুকুৰ লগতে শেহতীয়াকৈ উদ্ধাৰ কৰা হয় এটা উট। উটটো আজিৰে পৰা 10 দিনমান আগতেই ধেমাজি জিলালৈ অনা হৈছিল। দ্য আৰ্ট ফৰ এভৰিৱান নামৰ বেচৰকাৰী সন্থাটোৱে ধেমাজি জিলাৰ পৰা উটটো উদ্ধাৰ কৰি লখিমপুৰ পানীগাঁৱৰ গকুলধামত ৰখা হয়। এই গকুলধামত উট চাবলৈ অজস্ৰ দৰ্শকে ভিৰ কৰিছে। ইতিমধ্যে এই গকুলধামতে উটটো চিকিৎসা কৰি থকা হৈছে। চিকিৎসাৰ অন্তত উটটোৰ পুনৰ ৰাজস্থানলৈ উভতাই পঠোৱা হ'ব বুলি জানিবলৈ দিয়ে। ব্যক্তিগতভাৱে মইতো আজি প্ৰায় 10-15 বছৰৰ পৰা জীৱ জন্তুৰ উদ্ধাৰ আৰু চিকিৎসাৰ লগত জড়িত হৈ আছোঁ। আগতে নিজৰ ঘৰতে কৰি আছিলোঁ, তাৰপিছত তেনেকৈ বিভিন্নজনে যোনে নিজে কৰি আছিলোঁ নিজা প্ৰচেষ্টাত। সকলোখিনিকে আমাৰ ডক্টৰ অনিতা ডেকা বাইদেৱে সংগঠিত কৰাৰ পিছত আমি ভেটেনেৰী জিলা প্ৰশাসনত কথা পতাৰ পিছত আমাক এই মাটিডোখৰ দিয়াৰ পিছত আমি বিভিন্নজন ব্যক্তি আমাক সহায় কৰাত আমাৰ এতিয়া কাকতি যিজন লখিমপুৰ ডেপুটি কমিশ্যনাৰ তেখেতে আগৰ টাৰ্মটোত আমাক এই ছেটটো বনাই দিলে তেখেতে। তাৰপিছত আমি ইয়াতে লখিমপুৰৰ যিখিনি মালিকবিহীন জীৱ, গৰুৰ পৰা ধৰি কুকুৰ, সাপৰ পৰা ধৰি আমি প্ৰত্যেকটো প্ৰজাতিৰ প্ৰত্যেকটো জীৱকে আমি ইয়াত আনি তাহাঁতক চিকিৎসা কৰি আৰু ৰিলিজ কৰি আহিছোঁ। লগতে আমি ইয়াতে ABC প্ৰগ্ৰাম, যিটো এনিমেল বাৰ্থ কণ্ট্ৰল, কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণৰ, সেইটো আমি ইয়াতে কৰোঁ। এতিয়া আমি এই থাকিল উটটোৰ কথা। আমালৈ এটা ইনফৰ্মেশ্যন আহিলে যে চিলাপথাৰৰ গেলুৱাত উট এটা আনি থৈছেহি কুৰবানীৰ কাৰণে, আৰু প্ৰায় 10 দিনমান হৈছিলে। হোৱাৰ পিছত আমি চিলাপথাৰ আৰক্ষীৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছত চিলাপথাৰ আৰক্ষীৰ সহযোগত উটটো জব্দ কৰিলোঁ। জব্দ কৰাৰ পিছত উটটো এতিয়া আমি ইয়ালৈ আনিছোঁ আমাৰ শ্বেল্টাৰত। উটটো দেখিছে গোটেই দেহত বিভিন্ন ঠাইত আঘাতৰ চিন, কাৰণ চোৰাংভাৱে সৰবৰাহ কৰি অনা উট। ৰাজস্থানৰ জয়ছলমেৰৰ বজাৰ এখনত কিনিছিলে মাইকী উট এজনী, উটজনী কিনি চোৰাংকৈ সৰবৰাহ কৰিলে। জলকীয়া অনা গাড়ীৰ মাজত আনিছিলে, ৰাজস্থানৰ পৰা জলকীয়া আনে, জলকীয়াৰ মাজত উটজনী আনি ধুবুৰী পোৱালে। ধুবুৰীৰ পৰা উটজনীক সৰবৰাহ কৰিলে খাৰুপেটীয়ালৈ। খাৰুপেটীয়াৰ পৰা উটজনীক কিনিলে হান্নান খান নামৰ এজন ব্যক্তিয়ে আপোনাৰ গেলুৱাৰ। আৰু হান্নান খান এটা বহুত ডাঙৰ গৰু বেপাৰী বেপাৰী বুলি ক'লে ভুল হ'ব, বেপাৰ নহয়, মাফিয়া। আমি উদ্ধাৰ কৰিলোঁ, কৰি আমি এতিয়া আমাৰ ওচৰতে আছোঁ। আমি এতিয়া ট্ৰিটমেণ্টটো আমাৰ আৰম্ভ হৈছে। উটজনী সুস্থ হোৱাৰ পিছত আমি আকৌ ৰাজস্থানলৈ আমি পঠিয়াই দিম। তাৰ বিভিন্ন সংস্থাৰ লগত আমি যোগাযোগ কৰি আছোঁ। আমি ইয়াৰ পৰা তালৈ পঠিয়াই দিম। প্ৰথমতে তাইক সুস্থ কৰিম।